এতিয়াও জাতিংগা শিলচৰ পথত ব্যাহত হৈ আছে যাতায়াত অনিৰ্দিষ্ট কালৰ বাবে বন্ধ হৈ আছে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ জাতিংগাৰ পৰা মাহুৰৰ মাজত ৫ শতাধিক বাহন আবদ্ধ হৈ আছে সোমবাৰৰ পৰা আবদ্ধ হৈ আছে মালবাহী বাহনসমূহ খাদ্য সংকটত ভুগিছে বাহনসমূহৰ চালকসকল ভূমিস্খলনৰ বাবে বন্ধ হৈ আছে জাতিংগা শিলচৰ পথ এক অভাৱনীয় পৰিস্থিতি এই মুহূৰ্তত বিৰাজ কৰিছে ভূমিস্খলনৰ বাবে পথ বৰ্তমান সম্পূৰ্ণৰূপে বন্ধ হৈ আছে আৰু যাৰ বাবে ৫ শতাধিক বাহন এতিয়াও আবদ্ধ হৈ আছে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে আবদ্ধ হৈ থকা যান-বাহনসমূহৰ চালকে সোমবাৰৰ পৰা আবদ্ধ হৈ আছে এই মালবাহী বাহনসমূহ খাদ্য সংকটত ভুগিছে চালকসকল ভূমিস্খলনৰ বাবে বন্ধ হৈ আছে যাতায়াত ব্যাহত হৈ আছে জাতিংগা শিলচৰ পথত আমাৰ এক সপ্তাহমান হৈছে আৰু বহুত গাড়ী আছে কোনবা 10 দিন হৈছে 6 দিন হৈছে 5 দিন হৈছে ইমান অসুবিধা হৈ আছে আমাৰ এতিয়া ক'বলৈকে না তো হিফালে যাব পাৰো না তো হিফালে যাব পাৰো ইমান কষ্ট হৈছে বাজাৰ ঘাট নাই ইয়াতে আপোনাৰ কি কয় পইচা পাতি শেষ হৈ গ'ল আমি মোবাইলত চাই আছো ৰাস্তাৰ যেনেকা পৰিস্থিতি হৈ আছে পুলিচে কৈ আছে পুলিচ প্ৰশাসনে কি এক সপ্তাহমান 15 দিনমান লাগিব itu গ্যাৰান্টি নাই কিমান দিন লাগিব আমাৰ ইয়াতে থিয়া দিয়া থাকিব লাগিব এতিয়া আমি ঘৰত যাব নোৱাৰো এইটো আমাৰ আগৰতলা মাল আছে শিলচৰৰ মাল আছে যাব নোৱাৰি